কাৰো ওচৰতে সৰু হৈ থকাৰ মোৰ কোনো ধৈৰ্য নাই। হ'ব, মই শিকোৱাৰ দৰে তই কথাবিলাক কৈছ নহয়, এতিয়া আৰু একোকেই নকবি। নকওঁ, কিন্তু সদায় মই অদিতিৰ ওচৰত সৰু হৈ থাকিব নোৱাৰিম। তাকেইতো সুধিছো, আচলতে হৈ আছে কি? সকলো কথা তোমাক ক'ব লাগিব বুলি কিবা কথা আছে নেকি? মাইকী মানুহ অলপ মাইকী মানুহৰ দৰে থাকা। বেছি চিঞৰ বাখৰ কৰিবা, অশান্তি হৈ যাব। কিন্তু চুপ! মই কৈছোঁ আপুনি সেই মানুহগৰাকীক একেবাৰে বিশ্বাস নকৰিব। চাওক, মই আপোনাক আগতেও কৈছোঁ, এতিয়াও কওঁ, আপুনি মোৰ পত্নীৰ বিষয়ে বেয়াকৈ নক'ব প্লিজ। আপুনি হয়তো নাজানে, মই অদিতিক আমাৰ ঘৰলৈ উভতাই আনিছোঁ। হঠাৎ তুমি এনেকৈ আহি ওলালা, মোৰ দেখোন কিবা চিন্তাহে হৈছে। চিন্তা কৰিবলগীয়া একো নাই মা, মই কথা এটাৰ কাৰণেহে ইয়ালৈ আহিছোঁ। কোৱাচোন, কি কথা? যোৱা ৰাতি বহু সময় মই অদিতিৰ লগত আমাৰ হৈ যোৱা সমস্যাবোৰৰ বিষয়ে কথা পাতিলোঁ। সেই কথাবোৰ পাতি মোৰ এনেকুৱা অনুভৱ হ'ল যে মই ক'ৰবাত অদিতিক ভুল বুজি আছিলোঁ, আৰু সেই ভুল বুজাবুজিৰ কাৰণে আমাৰ সম্পৰ্কটো বেয়া হৈছিল। হয়তো আনৰ কথা শুনিয়ে আমি ইজনে আনজনক ভুল বুজি আছিলোঁ। গতিকে মই এতিয়া ভাবিছোঁ সেই ভুল বুজাবুজিবোৰ নাইকিয়া হওক। অনাগত দিনবোৰত যাতে এই ভুল বুজাবুজিবোৰ আমাৰ মাজত নহয়, মই তাকেই বিচাৰোঁ। আপোনালোকে বা এই বিষয়ে কি কয়? তুমি ভাল কথাই কৈছা। মই ভাবিছিলোঁ অদিতিয়ে মোৰ ওপৰত থানাত কেছ কৰিছিল। আমাৰ ঘৰখনে তাইক যৌতুক দাবী কৰা বুলি তাই থানাত অভিযোগ দিছিল, কিন্তু অদিতিয়ে ক'লে তাই হেনো মোৰ ওপৰত কোনো কেছ কৰাই নাছিল। অদিতিয়ে সঁচা কথাই কৈছে, তোমাৰ ওপৰত বা তোমালোকৰ ঘৰখনৰ ওপৰত আমি প্ৰকৃততে কোনো ধৰণৰ কেছেই কৰা নাই। এই কথাবোৰ সঠিককৈ জানিবলৈহে মই ইয়ালৈ আহিছোঁ। আজি থানালৈও গৈছিলোঁ, কিন্তু সেই আইচিজনে মোক মিছা কথা ক'লে। এই ঘটনাটোৰ আঁৰৰ ৰহস্যখিনি মই জানিব লাগিব। দ্বিতীয়তে অদিতিৰ পৰা গম পালোঁ যে আপোনাকো থানাত এৰাতি ৰাখি মানসিকভাৱে নিৰ্যাতন চলাইছিল, গালি গালাজ কৰিছিল। কথাবোৰ এই পৰ্যায়লৈ কিয় গ'ল মই বুজি পোৱা নাই। আচলতে আজি আপোনালোকৰ ওচৰত মই বৰ লাজ পাইছোঁ। কালিৰে পৰা মোৰ মনটো খেলি মেলি লাগি আছে। সেইকাৰণে আজি অফিচৰ পৰা আপোনালোকৰ ওচৰলৈ আহিছোঁ। সঁচা কথাবোৰ কি মই জানিব লাগিব। কথাবোৰ জানি মই অতিষ্ঠ হৈছোঁ। কিয় আমাৰ লগত এনে হৈছিল? দিগন্তৰ অদিতিৰ লগত সম্পৰ্ক আছে বুলি কিয় মোক সকলোৱে মিছাকৈ কৈছিল? সেই কথাবোৰে মই আকৌ আপোনালোকৰ ওচৰলৈ পাতিবলৈ আহিছোঁ। আপোনালোকে আজি মোক যি জানে সকলো সঁচাকৈ কওক। কাৰোবাৰ লগত আপোনালোকৰ শত্ৰুতা আছে নেকি, যাৰ ফলত অদিতি আৰু মোৰ সম্পৰ্কটো কোনোবাই নষ্ট কৰিবলৈ চেষ্টা কৰিছে? কওক দেউতা, কোনে এনে কাম কৰিছে? কিহৰ কাৰণে ইমান ভুল বুজাবুজি হৈছিল? অদিতি, চাওঁ ইফালে আহাচোন। বহা। তোমাক কথা এটা সুধো। সোধক। নীৰৱ কিয় সোণাপুৰ থানালৈ গৈছে, কিবা গম পোৱা নেকি? এখেত সোণাপুৰ থানালৈ গৈছে, কিন্তু কিয়? সেইটোকেতো মই তোমাক সুধিছোঁ। মই এইবোৰ একো নাজানো মা। এখেত থানালৈ নহয়, অফিচলৈ গৈছে। অ', তাৰমানে তুমি একো নাজানা। তুমি নীৰৱক কিবা কৈছা নেকি? কি কথা মা? নহয় মানে ৰাজৰ কথাবিলাক যে তোমাক ক'বলৈ মানা কৰিছিলোঁ, কেনেবাকৈ তুমি... মা, এইবোৰ আপুনি কি কৈছে? আপুনি এবাৰ মানা কৰাৰ পাছত মই বাৰু এখেতক কিয় এইবোৰ কথা ক'ম? আপোনাৰ মোৰ ওপৰত ইমান কোনো বিশ্বাস নাইনে? বিশ্বাস আছে। সোণাপুৰ থানাৰ আইচিজনে ফোন কৰিছিলে, তেওঁ ক'লে নীৰৱ থানালৈ যোৱা বুলি, সেইকাৰণেহে সুধিলোঁ। অ', অৱশ্যে মই এখেতক এটা কথা কৈছিলোঁ। কি কথা? যোৱা ৰাতি এখেতে মোক থানাত কেছ দিয়া কথাটো সুধিছিলে। কি সুধিছিল? এখেতে মোক সুধিছিলে যে মই এখেতৰ ওপৰত যৌতুক দাবী কৰি নিৰ্যাতন কৰা কেছ কিয় দিছিলোঁ। কিন্তু মা, মইতো আপোনালোকৰ ওপৰত একো কেছ কৰা নাই, আৰু দিমনো কিয়? কোনোবাই নিজৰ শাহু শহুৰ বা স্বামীৰ ওপৰত ইমান সৰু কথা এটাত কেছ দিব পাৰে নেকি? এতিয়া যিটো কাম মই কৰাই নাই, সেইটো কাম মই কৰিছোঁ বুলি এখেতক মিছাকৈ কেনেকৈ ক'ম?
অঁ এখেতে মোৰ কথা বিশ্বাস নকৰিলে হ'বলা সেইকাৰণে নিজেই থানালৈ গ'ল মা এতিয়া মই কি কৰোঁ কথাবোৰ ক'লেও বিপদ নক'লেও বিপদ হ'ব বাৰু দিয়া মা এতিয়া আৰু মোক বেয়া নাপাব ভুল আপোনালোকেই কৰিছিল কওকচোন দেউতা মা আপোনালোকে মোক একো নক'লে নহ'ব আপোনালোকে যি জানে মোক সকলো কওক যদি মোৰ পৰিয়ালৰ কোনোবা ইয়াত জড়িত আছে বুলি ভাবে তেতিয়াহ'লেও মোক কওক মই বেয়া নাপাওঁ নাই আমিনো কেনেকৈ ভাবিম নীৰৱ আৰু মানে তোমাৰ আৰু অদিতিৰ লগত কি হ'ল আমি সঁচাকৈ নাজানো অঁ আৰু শুনা তুমি যিহেতু কথাটো বুজি পাইছাই ইমানতে শেষ কৰা গেলা ঘাঁহ এটা খুচৰি থাকেতো বৰ এটা লাভ নাই তাতে দুইখন ঘৰ যিহেতু একলগ হৈছেই এইবোৰ খুচৰি থাকিলে তোমাৰ ভুল বুজাবুজি বাঢ়িবহে নীৰৱ কিবা এটা বেয়া ৰিষ্ট আছিল বুলি ভাবি কিবা এটা হৈ গ'ল আৰু তথাপিও সেই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে মই ব্যৱস্থা ল'মেই তেওঁ আপোনাক কেনেকৈ অপদস্থ কৰিব কিয় সেই অধিকাৰ তেওঁ ক'ত পালে নাই নাই তুমি তেওঁক একো ক'ব নালাগে যি ক'ব লগা আছিল ক'লা আৰু এতিয়া এইবোৰ তোমালোকেও বাদ দিয়া আৰু অঁ নীৰৱ অঁ এইবোৰ কথাত লাগি থাকি সঁচাকৈ একো লাভ নাই অ' সেই দিনকেইটা যে আমি কিমান চিন্তাত কটাইছিলোঁ আকৌ সেই দিনবোৰ আমি উভতাই পাবলৈ নিবিচাৰোঁ বাদ দিয়া সেইবোৰ মই চাহ কৰোঁগৈ তুমি বহাচোন কেনেবাকৈ যদি সি গম পায় এই ঘটনাটোৰ লগত ৰাজফুকন জড়িত তেতিয়াহ'লে বৰ ডাঙৰ কথা হ'ব এই ৰ'বচোন নীৰৱে যে এই কথাবিলাকত ইমানকৈ লাগি আছে অঁ মাজনীয়ে কেনেবাকৈ ৰাজৰ নামটো নীৰৱৰ আগত কোৱা নাইতো অঁ দিগন্ত দা কিয় ফোন কৰি আছিলা মোক মোক এতিয়াও বেয়া পাই আছা ন কিয় ফোন কৰি আছিলা মোক সেইটো কোৱা দিগন্ত দা মই তোমাৰ খবৰবোৰ পাইছোঁ মোৰ কাৰণে তোমাৰ বহুত কষ্ট হৈছে ন তোমাৰ এই কষ্ট মই কেতিয়াও অথলৈ যাবলৈ নিদিওঁ কেৱল মা দেউতাৰ কথাৰ কাৰণেই মই এইখন ঘৰলৈ উভতি আহিলোঁ কিন্তু মই মোৰ লক্ষ্য পাহৰি যোৱা নাই এতিয়া মই বেলেগ এটা ৰাস্তাৰে ন্যায় বিচাৰিছোঁ এইখন ঘৰত সাংঘাতিক ৰাজনীতি চলে মই ভালদৰে গম পাইছোঁ মই মোৰ লক্ষ্যত উপনীত হ'বলৈ এইখন ঘৰত থকাটো বহুত দৰকাৰী মোক যি প্ৰমাণ লাগে সেয়া মই এইখন ঘৰতেই পাম শিলঘাট যাব নালাগে মানে মই তোমাক লগ পালে সকলো কথা ভালকৈ ক'ম মাত্ৰ মনত ৰাখিবা মই লক্ষ্যভ্ৰষ্ট হোৱা নাই এইখন ঘৰলৈ উভতি আহিলোঁ বুলিয়ে মই মোৰ অস্তিত্ব পাহৰি যোৱা নাই এতিয়া এখেতেও কথাবোৰ নাজানে এখেতকো কথাবোৰ ভালদৰে বুজাব লাগিব বাৰু মই তোমাক পাছত ফোন কৰিম তেতিয়া আমি ভালকৈ কথা পাতিম এতিয়া ৰাখিছোঁ হ'ব অদিতিয়ে এইবোৰ কি কৈছে তাই সঁচাকৈ এতিয়াও ন্যায় বিচাৰে নেকি মই গৈ থাকোঁ তেনেহ'লে আহাগে যোৱাকৈ আপুনি যে ৰাজফুকনৰ নামটো মুখলৈ নানিলে মোৰ যে ভয়হে লাগিছিল মই ইচ্ছা কৰিয়েই নীৰৱৰ আগত ৰাজৰ নামটো অনা নাই বুজিছা কেনেবাকৈ যদি সি গম পায় এই ঘটনাটোৰ লগত ৰাজফুকন জড়িত তেতিয়াহ'লে বৰ ডাঙৰ কথা হ'ব এই ৰ'বচোন নীৰৱে যে এই কথাবিলাকত ইমানকৈ লাগি আছে অঁ মাজনীয়ে কেনেবাকৈ ৰাজৰ নামটো নীৰৱৰ আগত কোৱা নাইতো অঁ তুমি এটা কাম কৰাচোন এই তুমি তাইলৈ ফোন এটা কৰা মোৰ মানে এইজনীলেহে ভয় লাগে বুজিছানে কৰোঁ মই কথাটো ঠিকেই অনুমান কৰিছোঁ একো কাৰণ নাথাকিলে নীৰৱ এনেকৈ হঠাৎ সোণাপুৰলৈ নাযায় বাৰু হওক দিয়া অদিতিয়ে যে এতিয়াও নীৰৱক কথাবিলাক কৈ দিয়া নাই কিন্তু
এনেকৈ খুচৰি থাকিলে এদিন নীৰৱেও কথাবোৰ গম পাব। তাকেইতো মই এটা বেলেগ কথাহে ভাবিছোঁ। কি কথা? পাৰিলে নীৰৱ আৰু অদিতিক বেলেগকৈ থাকিবলৈ দিলে কেনে হয়? নুনমাটিৰ ঘৰত অদিতি আৰু নীৰৱ থাকক, তেতিয়াহ'লেতো কাৰো একো অশান্তি নহয়। অদিতি এইখন ঘৰলৈ অহাৰ পিছত ৰাজৰো মনটো বেয়া, ময়ূৰী আমাক বেয়া পাই আছে। নাই নাই, এতিয়াই তেনেকুৱা এটা সিদ্ধান্ত ল'লে বেয়া হ'ব। প্ৰথম কথা, তেনেকুৱা এটা সিদ্ধান্ত ল'লে নীৰৱে মনটোত দুখ পাব, আৰু দ্বিতীয়তে অদিতি আৰু তাইৰ ঘৰখনে ভাল পাব। তেওঁলোকেতো তাকেই বিচাৰিছে। আমি নীৰৱক হেৰুৱাব লাগিব, আৰু অদিতিয়েও নীৰৱক একেবাৰে হাতৰ মুঠিলি নি সকলোবোৰ কথা মুকলিকৈ কোৱাৰ সুযোগ এটা পাব। সেইটো অৱশ্যে হয়। গতিকে সমস্যাটোৰ স্থায়ী সমাধান নোহোৱালৈকে সকলো ইয়াতে থাকক। কোৱা মা। এইটো কথা এটা সুধিবলগীয়া আছিল অ'। সোধা। নীৰৱ আহিছিল। হয় নেকি? অঁ, এই অলপ আগতে গৈছে। এতিয়া মানে চাগে গৈ পাবলৈ হৈছে। ৰবিচোন, তই বাৰু কিবা কাৰণত ৰাজৰ কথা নীৰৱৰ আগত কৈছ নেকি? নাই কোৱাটো। কিয়? নহয় মানে আমি এই থানাত কেছ দিয়া সম্পৰ্কত মোক আৰু দেউতাৰক দেখোন কিবা কিবি সুধিছিল। আমাৰ যে ভয় লাগিছিল বোলে তই আকৌ তাৰ আগত কথাবোৰ কৈ দিলি নেকি? নাই মা, মই নাই কোৱা। অঁ, চা মাজনী, কেনেবাকৈ দুখন ঘৰ আকৌ একেলগ হৈছেহে। তই আকৌ কথাবোৰ কৈ দি সমস্যা বঢ়াই নলবি। মা, মই এইবোৰ কথা জানো দিয়া। মই বাৰু এখেতক এইবোৰ কথা কিয় ক'ম? নাই অ', মনটো এনেই খুদুৱাই আছিল যে সেইকাৰণেহে তোক সুধিলোঁ। হ'ব দিয়া, এখেতে চাগে কথাবোৰ নিজেই উপলব্ধি কৰিছে। বাৰু এতিয়া থোৱা, এইবোৰ কথা ভাবি নাথাকিবা। হ'ব দে। মুঠতে তেওঁ ভুল কৰিছে আৰু সেই ভুলৰ শাস্তি তেওঁ পাবই লাগিব। নীৰৱ! মই কৈছো নহয়, তই তেওঁক একো কৰাৰ কথা নাভাবিবি। নীৰৱ, দেউতা। আহিলি? হয় দেউতা। তই অফিচৰ পৰা আহিলি নে আন ক'ৰবাৰ পৰা আহিলি? আজি মই সোণাপুৰ থানালৈ গৈছিলোঁ দেউতা। হওক দে, সঁচা কথাটো যে ক'লি। আচ্ছা, অফিচ বাদ দি হঠাৎ সোণাপুৰ থানালৈ কিয় যাব লগা হ'ল? আচলতে সেই থানাৰ IC জনক লগ পাব লগা আছিল। সেই মানুহজন একেবাৰে ভাল নহয় দেউতা। তেওঁৰ কাৰণে অদিতি আৰু মোৰ মাজত ভুল বুজাবুজি হৈছিল। কি ভুল বুজাবুজি? অদিতি আৰু অদিতিৰ ঘৰখনে আমাৰ ঘৰৰ বিৰুদ্ধে কোনো কেছ দিয়াই নাছিল মা। টকাৰ লোভত সেই IC জনে আমাক মিছা মাতিছিলে। আজি থানালৈ গৈ তেওঁলোকে আমাৰ বিৰুদ্ধে দিয়া কেছটোৰ ৰেকৰ্ড বিচাৰোঁতে তেওঁলোকেতো মোক একো দেখুৱাব নোৱাৰিলে। হয় নেকি? মই এবাৰ তেওঁক শিক্ষা দিম দেউতা। কি বুলি ভাবিছে তেওঁ? টকাৰ লোভত মানুহে ইমান নিকৃষ্ট কাম কৰিব পাৰে? হ'ব দে, এইবোৰ মানুহ এনেকুৱাই। কি কৰিবি? তই এতিয়া সেইবোৰ বাদ দে। বাদ নিদিওঁ মা, এইবাৰ মই তেওঁক নেৰোঁ। তেওঁৰ ভুলৰ শাস্তি তেওঁ পাবই লাগিব। তেওঁৰ কাৰণে মই দিল্লীত থাকিব লগা হৈছিল। এই কেছটোৰ ওপৰত মই RTI কৰিম। প্ৰয়োজন হ'লে মই DGPৰ ওচৰলৈও যাম। তই সেইবোৰ একো কৰিব নালাগে। তেওঁ মোৰ চিনাকি মানুহ। চিনাকি? তেনেহ'লেতো তেওঁ আৰু শাস্তি পাব লাগে দেউতা। তোমাৰ চিনাকি হৈ তেওঁ তেনেকুৱা কাম কৰিছে? হ'ব দে, মই তেওঁৰ লগত কথা পাতিম। নালাগে দেউতা, তুমি তেওঁৰ লগত একো কথা পাতিব নালাগে। এইবোৰ বিশ্বাসঘাতকতা কৰা মানুহ, এইবোৰক বেলেগকৈ শাস্তি দিব লাগে। এইটোতো এটা ক্ৰাইম। আৰক্ষী বিষয়া হৈ তেওঁ যদি এনেকুৱা ক্ৰাইম কৰিব পাৰে, তেনেহ'লে জনসাধাৰণক তেওঁ কি ন্যায় দিব? তেওঁ ভাল মানুহ, মই কথা পাতিম নহয়। এতিয়াৰ পৰা তই এইটো টপিক বাদ দে, আৰু সোণাপুৰ থানালৈ তোৰ যোৱাৰ কোনো দৰকাৰ নাই। দেউতা, সেই IC জনৰ বিষয়ে সকলো জনাৰ পাছতো তুমি তেওঁক ভাল বুলি কৈছা। এই কথাটো তুমি মোক ছাপৰ্ট কৰিব লাগেনে তেওঁক? মুঠতে তেওঁ ভুল কৰিছে আৰু সেই ভুলৰ শাস্তি তেওঁ পাবই লাগিব। নীৰৱ!
মই কৈছো নহয় তই তেওঁক একো কৰাৰ কথা নাভাবিবি এতিয়া যা হেল্ল'। এই মই চেনেলৰ সন্মুখত আছোঁ পালোহি অঁ পালিহি নেকি? ভাল খবৰ এটা আছে তই আছোন অঁ ৰ মই গৈ আছোঁ ওচৰতে আছোঁ অঁ দা আহি পইচা দি আছোঁ হেৰা কিবা কাৰণত নীৰৱে কথাবিলাক গম পাইছে নেকি? কেনেবাকৈ যদি সি অনুমান কৰে তেনেহ'লে দেখোন ডাঙৰ ঘটনা হ'ব আৰু আইচিজনে যদি নিজক বচাবলৈ তাৰ আগত কথাবিলাক কৈ দিয়ে তেতিয়া সিটো কেতিয়াও এনেকৈ কথা নকয়। আজি তাৰ কথাৰ সুৰবিলাক দেখিছানে? ময়ো তাকে ভাবিছোঁ কেনেবাকৈ অদিতি আমাৰ লগত বেলেগ গেম খেলা নাইতো তাই আমাৰ ঘৰলৈ ভাললৈ আহিল নে কাললৈ? হ'ব ৰ'বা তুমি কিবা বেয়া দেখিলে মোক ক'বা ভালকৈ বহুত বুজালোঁ এইবাৰ বেলেগকৈ বুজাব লাগিব মোৰতো ৰাজক লৈহে চিন্তা লাগিছে। জীৱনত এটা ভুল কাম কৰিলে বুলিয়েই সি সদায় কষ্ট পাই থাকিবনে? কিবা কৰি তাক বচোৱা। মোৰতো তাক US-ৰ পৰা আনিবলৈ মনেই নাছিল। তাত সি ঠিকেই আছিল। তুমিহে তাৰ মূৰটোত ৰাজনীতিৰ পোকটো ভৰাই দিলা। আহি